নমস্কাৰ অতিথিসকল পিকে আসাম সাউণ্ড টেকনিক চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয় হৈছে এক্টিভ স্পিকাৰ বক্সৰ সম্পৰ্কে ক'বলগীয়া কিছু কথা। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিলে ধন্য হ'ম। আহক মূল কথালৈ আহোঁ। এক্টিভ ক্ৰছঅভাৰ জৰিয়তে আমি তিনি প্ৰকাৰে সুফলাফল পাওঁ। তাৰে এক হৈছে শব্দ শুৱলা হ'বৰ বাবে যি ফ্ৰিকুৱেঞ্চিৰ প্ৰয়োজন তাক কিছুমান ফ্ৰিকুৱেঞ্চি অলাগতিয়াল ভাল নলগা ফ্ৰিকুৱেঞ্চি এলিমিনেট কৰিবৰ কাৰণে এক্টিভ ক্ৰছঅভাৰ ছেকশ্যন এটা আছে। ফলত কিছু পৰিমাণে এক্সট্ৰা লোড কনজামশ্যন কৰিবৰ কাৰণে তাত পেছিভ ক্ৰছঅভাৰ প্ৰয়োজন নাথাকিল। দ্বিতীয়টো মহৎ কথা হৈছে এম্প্লিফায়াৰ আৰু স্পিকাৰ টুইটাৰ সকলো একে কোম্পানী। কথাতে আছে যে স্পিকাৰ আৰু এম্প্লিফায়াৰ এইবোৰ সকলো একে কোম্পানী হোৱাটো বৰ আৱশ্যক। তৃতীয়টো মহৎ কথা হৈছে এম্প্লিফায়াৰ আৰু স্পিকাৰ বক্সলৈ মাজৰ দূৰত্বৰ যিডাল কেবল ৱায়াৰ সেই কেবল ৱায়াৰডালৰ প্ৰয়োজন নাথাকিল। তাতেই মাত্ৰ 1.5 ফুট 2 ফুট দীঘল ৱায়াৰ এডাল আছে আৰু সেই ৱায়াৰডাল তেনেই চুটি, কোনো প্ৰকাৰৰ ৰেজিষ্টেঞ্চ কৰি ইয়াক অডিঅ' ইলেক্ট্ৰিচিটি যে কিবা ড্ৰপ কৰিব তেনে কোনো চান্স নাই। ইয়াৰ আগৰ ভিডিঅ'টোতে আপোনালোকক কোৱা হৈছিল যে পেছিভ ক্ৰছঅভাৰৰ জৰিয়তে প্ৰতিটো স্পিকাৰ ক্ষেত্ৰত প্ৰায় 100 ৱাট এক্সট্ৰা কনজামশ্যন হয়। আমি মন কৰোঁ এক্টিভ মনিটৰ এটা স্পিকাৰ বক্সৰ কথাকে। তাত আমি কি পাওঁ যে স্পিকাৰ থাকে 300, গতিকে এম্প্লিফায়াৰ তাত যিটো আছে স্পিকাৰ বাবে 300 দিয়া আছে আৰু 300 দিয়া আছে যদিও কিন্তু সেই বিচৰা ধৰণে সেই চাউণ্ডটো আমি পাই আছোঁ। ইয়াৰ কাৰণটো হৈছে তাত কোনো প্ৰকাৰ পেছিভ ক্ৰছঅভাৰ নাই যে সি এক্সট্ৰাকৈ 100 ৱাট যে তাত যে খৰচ কৰিব, গতিকে সেইকাৰণেই মুক্তভাৱে বাজিব পাৰিছে। আৰু কিছুমান ফ্ৰিকুৱেঞ্চি অলাগতিয়াল, কিছুমান ভাল নলগা কিছুমান ফ্ৰিকুৱেঞ্চি থাকে, সেই ফ্ৰিকুৱেঞ্চিবিলাকো তাৰেই ভিতৰতেই এম্প্লি ছেকশ্যনটোতে এটা ক্ৰছঅভাৰ আছে। আনৱান্টেড ফ্ৰিকুৱেঞ্চি যিখিনি আছে সেইখিনি এলিমিনেট কৰি দিছে, ফলত চাউণ্ডটো বৰ শুৱলা হৈছে। আৰু 300 ৱাট কেপাচিটি এম্প্লিফায়াৰ হোৱাৰ স্বত্তেও 300 ৱাট স্পিকাৰটো মুক্তভাৱে বাজিবলৈ চান্স পাইছে। লগতে মন কৰিবলগীয়া কথাটো হৈছে তাত সেই স্পিকাৰটোৱে যিমানটো ভাল কোৱালিটি বাজে কোম্পানীয়ে মেচিং কৰোৱা হয় আৰু সেই কোম্পানীয়ে যিটো স্পিকাৰ বজাব তাক মেচিং কৰিয়ে এম্প্লিফায়াৰটো তাত সজাইছে আৰু তেনেধৰণে নিৰ্মাণ কৰিছে যাতে স্পিকাৰ আৰু এম্প্লিফায়াৰ মাজৰ যিটো সম্পৰ্ক সি যাতে খুব সুন্দৰ হয়। সাধাৰণতে আমি বহুতেই কৰোঁ যে স্পিকাৰ বক্সটো বেলেগ কোম্পানীৰ আৰু এম্প্লিফায়াৰটো বেলেগ কোম্পানী, তেনেস্থলত আমি হয়তো বিচৰা ধৰণে আমি নাপাবও পাৰোঁ। আৰু যিখিনি নাপাওঁ আমি তাক এক্টিভ যদি কৰিবলৈ যাওঁ তেন্তে আমি সেই বিচৰাখিনি আমি পাওঁ। গতিকে ইয়াৰ পৰাই বুজিম যে এক্টিভ মানেনো কি, যে এম্প্লিফায়াৰ আৰু স্পিকাৰ ছেম কোম্পানী, বৰ সুন্দৰকৈ মেচিং হয়। আৰু ইয়াৰ মাজতে যদি আমি কেনেবাকৈ পৰীক্ষামূলক হিচাপে যদি আমি পেছিভ ক্ৰছঅভাৰ এখন লগাই চাওঁ, দেখা যাব তাতে 100 ৱাট হজম হৈ গ'ল। 300 ৱাটৰ স্পিকাৰটোৰ কাৰণে 300 ৱাটেই এম্প্লিফায়াৰ পৰা দিছে আৰু তাৰ মাজতে 100 ৱাটটো হজম কৰি দিলে আৰু দেখিব যে চাউণ্ডটো দেখোন বিচৰা ধৰণে নাই। মই ইয়াৰ আগৰ ভিডিঅ'টোত পেছিভ ক্ৰছঅভাৰ যে এক্সট্ৰাকৈ যে লোড কনজামশ্যন হয় প্ৰতিটো স্পিকাৰ বাবে 100 ৱাটকৈ হজম কৰে আৰু পৰীক্ষামূলক হিচাপে আপোনালোকে ইয়াকে কৰি চাব পাৰে, উত্তৰটো পাই যাব। আশা কৰিছোঁ বুজিবলৈ সহজ হৈছে। ইয়াৰে আনকেইটা উপকাৰ ফলাফলৰ বিষয়ে মই আন ভিডিঅ'ত বৰ সুন্দৰভাৱে বিশ্লেষণ কৰি লৈ আহিম। তেতিয়ালৈকে অপেক্ষা কৰক। আজিলৈ ইমানটো সামৰিছোঁ। নমস্কাৰ।